নতুনকৈ গঠন হোৱা টিহু সমষ্টিৰ ৰাজনীতি এইবাৰ জমি উঠিছে। ইমান সহজ নহ'ব শাসক পক্ষৰ, কিয়নো আমি বিগত 3টা দিন আমি কেৱল কথা পাতিছিলোঁ তেনেই সাধাৰণ কিছু ব্যক্তিৰ লগত। তেওঁলোকৰ দৃষ্টিভংগীৰে আজি আমি আমাৰ কথা ক'ব খুজিছোঁ। এই যে নমিনেশ্যন পৰ্বটো হৈ গ'ল, সেই নমিনেশ্যন পৰ্বতে এক প্ৰকাৰৰ পৰাজয়ৰ মুখ দেখিলে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এইকাৰণে ক'লো, চন্দ্ৰমোহন পাটোৱাৰীৰ নমিনেশ্যনত যিমান সংখ্যক মানুহ গৈছিল তাৰ 3 গুণ হৈছিল কংগ্ৰেছৰ ৰাতুল পাটোৱাৰীৰ সমদলত। কিয়? তাৰো যুক্তি আছে, কাৰণ আছে। টিহুত এইবাৰ মূলতঃ এই কাৰণসমূহে যথেষ্ট ক্ৰিয়া কৰিব। প্ৰথম কাৰণটো হ'ল নতুন মুখ, নতুন সমষ্টি। নতুন সমষ্টিক নতুনক গুৰুত্ব দিয়াৰ কাৰণে ইতিমধ্যে টিহু সমষ্টিত এক জনজাগৰণৰ সৃষ্টি হৈছে। আনহাতে 1985 চনৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীয়ে কি কৰিলে তাৰো খতিয়ান এতিয়া ৰাইজৰ মুখে মুখে। তেওঁ যে বিগত সময়ত ধৰ্মপুৰ সমষ্টিত কোনো এটা ঐতিহাসিক কাম সম্পাদনা কৰিব নোৱাৰিলে তাৰ আৰু প্ৰমাণ নতুনকৈ কাকো দিয়াৰ প্ৰয়োজন নাই। আনহাতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল টিহুৰ কাৰণে, টিহুৰ যিটো সমজিলাৰ দাবী আৰু তাক লৈ আন্দোলন হৈছিল, হিমাংশু তামুলী নামৰ এজন যুৱক শ্বহীদ হ'ল আৰু সেই আন্দোলনটোত 1% ভূমিকা নাই চন্দ্ৰমোহন পাটোৱাৰীৰ। বিপৰীতে টিহুক সমজিলা প্ৰদানৰ ক্ষেত্ৰত হেঙাৰ সৃষ্টি হৈছে। হেঙাৰ মানে টিহুৰ লগত ধৰ্মপুৰ নামটো কেৱল চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰণে সংযোগ কৰি দিয়া হৈছে আৰু এই লৈ বৃহত্তৰ টিহু অঞ্চলৰ স্থানীয় লোকসকলৰ খং। টিহুক সমজিলা ঘোষণাৰ নামত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰিলে এগৰাকী কেবিনেট মন্ত্ৰী হৈও। আনহাতে একাংশৰ মতে জুবিন গাৰ্গ, এতিয়া জুবিন গাৰ্গক এৰাই চলিব নোৱাৰে। সাধাৰণ সজা একাংশ লোকৰ মনত এনেকে সোমাই পৰিছে যে এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে, কাৰণ এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক আমি ন্যায় দিম, যদি ন্যায় দিব নোৱাৰে আপোনালোকে ভোট নিদিব। এই কথাটোৱে আটাইতকৈ বেছি ক্ৰিয়া কৰিছে এইসকল সাধাৰণ ভোটাৰক, কাৰণ তেওঁলোকৰ মতে জুবিন গাৰ্গে ন্যায় নাপালে, গতিকে ভোট দিয়াৰ কথাই নাহে। আনহাতে ৰাতুল পাটোৱাৰী নামৰ ল'ৰাজন কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, তেওঁ সৰু ল'ৰা, তেওঁ বিভিন্ন স্তৰৰ মানুহৰ মাজত সোমাই গৈছে। তেওঁৰ যিটো কথনশৈলী, তেওঁৰ যিটো স্বভাৱ বা তেওঁৰ যিটো বাকপটুতা বা তেওঁৰ যিটো ব্যক্তিত্ব এগৰাকী যুৱক হিচাপে, সেই ব্যক্তিত্বটোৱে একাংশ নহয় বেছিভাগ লোককে আকৰ্ষিত কৰিছে। আৰু এই ৰাতুল পাটোৱাৰীক ছাৰ বুলি মাতিবলগীয়া নাই, এই কথাটো বহুতে কৈছে। এইকাৰণে কৈছে যে এই মানুহজনক, পাটোৱাৰী ডাঙৰীয়া এতিয়া ভালকে দৌৰিবই নোৱাৰে, 85ৰ পৰা হৈয়েই আছে, ভালকে 10 মিনিট সময় সমষ্টিত খোজকাঢ়ি ঘূৰিব নোৱাৰিব। গতিকে এনেকুৱা মানুহ আমাক কিয় লাগে? অৱশ্যে এটা কথা ঠিক, বিগত অৰ্থাৎ 2021 চনৰ বিধানসভাৰ নিৰ্বাচনতো কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ মনোনয়ন যাত্ৰাত যথেষ্ট লোকৰ ভিৰ হৈছিল, কিন্তু সেই সময়ত সেই ৰিজাল্টটো নহ'ল, ফলাফলটো নহ'ল। এইবাৰো তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে নেকি? আছে। এইকাৰণে আছে, ৰাতুল পাটোৱাৰীতকৈ চন্দ্ৰমোহন পাটোৱাৰীৰ অৰ্থনৈতিক ক্ষমতা 100 গুণতকৈও বেছি, 100 নহয় 1000 গুণতকৈও অধিক বুলি ক'লেও অত্যুক্তি কৰা নহ'ব, কাৰণ 85 চনৰ পৰা হৈয়েই আছে। ৰাতুল কালিৰ ল'ৰা, কিমান সি যুঁজি কিবাকে এইখিনি পালে। গতিকে সেই অৰ্থনৈতিক বিষয়বোৰে ক্ৰিয়া কৰিব নেকি? মানে টকা পইচাই ক্ৰিয়া কৰিব পাৰে নেকি? পাৰে। এইকাৰণে পাৰে বৰ্তমান সময়ত বেছিভাগ ভোটাৰেই টকা পইচাৰ পিছত দৌৰে। আৰু মন কৰিবলগীয়া কথা, বিগত সময়তো পাটোৱাৰী ডাঙৰীয়াৰ বিৰুদ্ধে এনেকুৱা কিছুমান অভিযোগ আছিল। তেওঁ হেনো নলবাৰীৰ প্ৰেমদা হোটেলত শেষ নিশাৰ খেল খেলে আৰু শেষ নিশাৰ সেই খেলখনতে পাটোৱাৰী জয়ী হৈ আহিছে। ইয়াৰ ৰহস্য কি? আমি অনাগত সময়ত অনুসন্ধান কৰিম, কিন্তু আমি ক'ব খোজা কথাটো হ'ল, সঁচাকৈয়ে হোটেল প্ৰেমদাই শেষ নিশা টিহুৰ ৰাজনৈতিক অংক উলট পালট কৰি দিব নেকি? একাংশই কোৱা মতে মানে নিৰ্বাচনৰ ভোটদানৰ 7 দিনমান আগৰ পৰা এই খেলখন আৰম্ভ হয় আৰু এই 7 দিন তিষ্ঠি থকাৰ কাৰণে বৰ কষ্ট হয় নতুন নতুন প্ৰাৰ্থীসকলৰ। কাৰণ নিজেই চিন্তা কৰক, বৰ্তমান আমি এই কথাটো ক'ব পাৰোঁ যে চন্দ্ৰমোহন পাটোৱাৰী যে 85ৰ পৰা খেলি আছে, তেওঁৰ যে টিহু সমজিলাত কোনো ভূমিকা নাই, তেওঁ যে কোনো ঐতিহাসিক কাম কৰিব পৰা নাই, তেওঁৰ যে বয়স হৈছে, তেওঁ যে জিৰণি লোৱাৰ প্ৰয়োজন, এই কথাটো টিহুৰ সচেতন ভোটাৰে অনুভৱ কৰিছে আৰু সেইকাৰণে নতুন মুখৰ সন্ধান কৰিছে। আনহাতে একাংশ আছে যিসকলে চন্দ্ৰমোহন পাটোৱাৰীক আৱৰি থাকে আৰু এই কথাটোৱেও ক্ৰিয়া কৰে যে যদিহে চন্দ্ৰমোহন পাটোৱাৰী পুনৰবাৰ মানে বিধায়ক হয়,
তেওঁৰ কাষ চাপিবলৈ সহজ নহ'ব সাধাৰণ ভোটাৰৰ, কাৰণ এইসকল লোকে তেতিয়াৰ পৰাই আগুৰি আছে বৰ্তমানলৈকে। আৰু এইও এটা অন্যতম কাৰণ কিয় একাংশই চন্দ্ৰমোহন পাটোৱাৰীক নিবিচাৰে। বাকী আমাৰ নেতাসকলেতো এতিয়া এইকেইদিন টকা থকা মন্ত্ৰীৰ লগত ঘূৰি ঘূৰি সকলো সময়তে AC গাড়ীত বহি মিঠা পান চবাই বিজেপি অনায়াসে জিকিব, পাটোৱাৰী ছাৰ আকৌ পাটোৱাৰী ছাৰৰ লগত কাৰো তুলনা নহয়, এনেকে বিভিন্ন ধৰণৰ বক্তব্য দিয়াৰ লগতে আমাৰ DKB ভেক্টকো বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে। কিন্তু আমি কম, আমি সদায় সত্যৰ পক্ষত থাকিম, আমি সদায় নতুনৰ পক্ষত থাকিম, সংস্কাৰৰ পক্ষত থাকিম, পৰিৱৰ্তনৰ পক্ষত থাকিম, কাৰণ নতুনক বাট এৰি নিদিয়া এইসকল নেতাৰ কাৰণে ৰাজনীতি বৰ্তমান গেলি গৈছে। আৰু ৰাজনীতিত যে মূল্যবোধ নাই তাৰ কাৰণ এওঁলোকৰ দৰে একাংশ নেতা। গতিকে কথাবোৰ ভাবক, চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।